নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ আজি লৈ আহিছোঁ অসম, ভাৰত আৰু বিশ্বৰ বিভিন্ন ধৰণৰ কুৱেশ্যনৰ ওপৰত আজি এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। যদি এই ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনবাৰৰ কাৰণে আহিছে সেইসকলেও যাতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আহক মোৰ প্ৰশ্নটোৰ মাজলৈ। অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল? এ নলিনীৱালা দেৱী, বি সৈয়দ আনোৱাৰ, চি মামণি ৰয়ছম গোস্বামী, ডি প্ৰমীলা বৰঠাকুৰ। চাৰিটা অপশ্যন দিয়া হৈছে আপোনালোকৰ মাজলৈ। যিটো শুদ্ধ হয় আপোনালোকে মই উত্তৰটো কৰি নিদিয়াৰ আগত উত্তৰটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু কেইটা পাৰিলে উত্তৰটো জনাব আপোনালোকে। গতিকে শুদ্ধ উত্তৰটো হৈছে বি সৈয়দাৰ আনোৱাৰ তাইমুৰ। ২ নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনজন ৰজাক খোৱা ৰজা বুলি জনা যায়? এ চুৰামফাৰ, বি সুখামফা, চি সুচেনফাৰ, ডি সুনিতফাৰ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বি। বংগ বিভাজন কিমান চনত হৈছিল? এ 1905 চনত, বি 1911 চনত, চি 1921 চনত, ডি 1906 চনত। চাৰিটা অপশ্যন দিয়া হৈছে। শুদ্ধ উত্তৰটো হৈছে এ 1905 চনত বংগ বিভাজন। ডক্টৰ ভূপেন হাজৰিকাদেৱে পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? এ জয়মতী, বি মিৰ্জীয়াৰী, চি মৃত্যুঞ্জয়, ডি এৰাবাটৰ সুৰ। শুদ্ধ উত্তৰটো হৈছে এৰাবাটৰ সুৰ, ডি। অৰুণোদয় আলোচনীখন ক'ৰ পৰা প্ৰকাশিত হৈছিল? এ যোৰহাট, বি শিৱসাগৰ, চি গুৱাহাটী, ডি তেজপুৰ। কিবা কাৰণত উত্তৰটো কৰি দিবলৈ থাকি যাব পাৰে। যিটো টিক চিন দিয়া হৈছে সেইটো হৈছে শুদ্ধ উত্তৰ। বি হৈছে শিৱসাগৰ। চীনা পৰিব্ৰাজক হিউৱেন চাং কিমান খ্ৰীষ্টাব্দত কামৰূপ ভ্ৰমণ কৰিছিল? 637 খ্ৰীষ্টাব্দত, 640 খ্ৰীষ্টাব্দত, 643 খ্ৰীষ্টাব্দত আৰু 656 খ্ৰীষ্টাব্দত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, 643 খ্ৰীষ্টাব্দত। কোনজন ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? যধ সিংহ, লক্ষ্মী সিংহ, পূৰ্ণদয় সিংহ, চন্দ্ৰকান্ত সিংহ। মই বিভিন্ন ধৰণৰ কুৱেশ্যন সংমিশ্ৰণ কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোকৰ সুবিধা হোৱাকৈ। শুদ্ধ উত্তৰটো হৈছে লক্ষ্মী সিংহ। বিশ্ব নাৰী দিৱস কেতিয়া পালন কৰা হয়? এ 2 অক্টোবৰ, বি 8 মাৰ্চ, চি 12 জুলাই, ডি 7 জানুৱাৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 8 মাৰ্চত বিশ্ব নাৰী দিৱস পালন কৰা হয়। ব্ৰহ্মপুত্ৰক বাংলাদেশত কি নামেৰে জনা যায়? এ মেঘনা, বি যমুনা, চি পদ্মা, ডি গংগোত্ৰী। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বি যমুনা। দেওহাঁহৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত প্ৰসিদ্ধ? এ কাজিৰঙা, বি মানাহ, চি ডিব্ৰুগড় চৈখোৱা, ডি হৈছে ওৰাং। শুদ্ধ উত্তৰটো হৈছে চি ডিব্ৰুগড় চৈখোৱা, ডিব্ৰু চৈখোৱা। ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? এ দৰং জিলা, বি গোলাঘাট জিলা, চি মৰিগাঁও জিলা, ডি শোণিতপুৰ জিলা। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে দৰং জিলা, এ। মাটিকালি ফালৰ পৰা ভাৰতৰ বৃহৎ ৰাজ্য কোনখন? এ উত্তৰ প্ৰদেশ, বি মধ্যপ্ৰদেশ, চি ৰাজস্থান, ডি অৰুণাচল প্ৰদেশ। শুদ্ধ উত্তৰটো হৈছে ৰাজস্থান, চি। ভাৰতৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী কি? এ ডলফিন, বি ঘৰিয়াল, চি কাছ, ডি চেঙেলী মাছ। শুদ্ধ উত্তৰটো হৈছে ডলফিন। 20 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। বিশ্বৰ বৃহত্তম মহাসাগৰখনৰ নাম কি? এ প্ৰশান্ত মহাসাগৰ, বি আটলাণ্টিক মহাসাগৰ, চি ভাৰত মহাসাগৰ, ডি বংগোপসাগৰ। আপোনালোকে মই উত্তৰটো কৰি নিদিয়াৰ আগত নিজে ট্ৰাই কৰি চাব। যোনটো শুদ্ধ হয় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। প্ৰশান্ত মহাসাগৰ শুদ্ধ উত্তৰটো হৈছে। ভূটানৰ মুদ্ৰা নাম কি? এ টাকা, বি গালট্ৰাম,
চি চেকেল, ডি হৈছে পেচুৰ। শুদ্ধটো হৈছে গালট্ৰাম। পঞ্জাৱ ৰাজধানী কি? এ ইটানগৰ, বি কোহিমা, চি চণ্ডীগড়, ডি আগৰতলা। শুদ্ধটো হৈছে চি চণ্ডীগড়। পৰাগ উৎসৱ কোনটো জনগোষ্ঠীৰ সৈতে জড়িত? এ মিচিং, বি বড়ো, চি কাৰ্বি, ডি কছাৰী। শুদ্ধ উত্তৰটো হৈছে মিচিং। কলংপৰীয়া কবি বুলি কোনজন ব্যক্তিক জানো আমি? শুদ্ধ উত্তৰ চাৰিটা অপশ্যন চাৰিটা আছে। এ হেমচন্দ্ৰ গোস্বামী, বি দেৱকান্ত বৰুৱা, চি হেম বৰুৱা, ডি আনন্দ চন্দ্ৰ বৰুৱা। শুদ্ধ উত্তৰটো হৈছে দেৱকান্ত বৰুৱা, বি। অসম চিকিৎসা মহাবিদ্যালয় কিমান চনত স্থাপিত হৈছিল? এ 1947 চনত, বি 1952 চনত, চি 1960 চনত, ডি 1962 চনত। শুদ্ধ উত্তৰটো হৈছে এ 1947 চনত অসম চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল। উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন আছিল? এ গোপীনাথ বৰদলৈ, বি ছিন্দ্ৰমৰ্থ আহমেদ, হলিৰাম ডেকা, ডি কুশৰাম দেৱ। শুদ্ধ উত্তৰটো হৈছে হলিৰাম ডেকা। চুকাফা দিৱস কিমান তাৰিখে পালন কৰা হয়? এ 2 ডিচেম্বৰ, বি 7 জানুৱাৰী, চি 5 ডিচেম্বৰ, ডি 4 জুলাই। শুদ্ধ উত্তৰটো হৈছে এ 2 ডিচেম্বৰ। সত্যমে জয়তে শব্দটো উৎস হৈছে উপনিষদ, বি বেদ, চি ৰামায়ণ, ডি মহাভাৰত। শুদ্ধটো হৈছে উপনিষদ। বিশ্বকাপ ক্ৰিকেটত চেম্পিয়ন হোৱাৰ প্ৰথম দেশ কোনখন আছিল? এ অষ্ট্ৰেলিয়া, বি নিউজিলেণ্ড, চি ৱেষ্ট ইণ্ডিজ, ডি ভাৰত। শুদ্ধ উত্তৰটো হৈছে ৱেষ্ট ইণ্ডিজ। তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল? এ প্ৰমথ সিং, বি ৰাজেশ্বৰ সিংহ, চি চন্দ্ৰকান্ত সিংহ, ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে এ ৰাজেশ্বৰ সিংহৰ দিনত তলাতল ঘৰ নিৰ্মাণ কৰা হৈছিল। আপোনালোকৰ এইটো হৈছে লাষ্ট কুৱেশ্যন। গতিকে যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।